কেতিয়াবা কেতিয়াবা মানুহে এনেকুৱা পৰিস্থিতিত পৰে যে ভুল শুদ্ধ বিচাৰ কৰিবলৈও নোৱাৰা হৈ যায়। বহুতবাৰ আমি কাৰোবাৰ প্ৰেমত অন্ধ হৈ যাওঁ, কিন্তু কেতিয়াবা কেতিয়াবা পৰিস্থিতি এনেকুৱা হৈ পৰে যে আমি অন্ধ হ'বলগীয়া হয়। মানুহে যেতিয়া নিজৰ সুখতকৈ বেলেগৰ সুখৰ কথা চিন্তা কৰিবলগীয়া হয়, তেতিয়া তেওঁ বহুত মেৰপাকত ফচি যায়। সেই সময়ত না তেওঁ বাহিৰলৈ ওলাব পাৰে, না তেওঁ তাত থাকিবলৈ পাৰে। বহুতবাৰ পৰিস্থিতিয়ে এনেকুৱা কৰি দিয়ে যাৰ ফলত আমি অনুভৱো কৰিবলৈ নোৱাৰোঁ যে পিছত কি হ'বলৈ গৈ আছে। বাধ্যত পৰি আমি কেতিয়াবা এনেকুৱা সিদ্ধান্ত ল'বলগীয়া হয় যাৰ ফলত গোটেই জীৱন আমি কান্দিয়েই পাৰ কৰিবলগীয়া হয়। এনেকুৱা এটা ঘটনা মোৰ লগতো ঘটিছিল। মই নিজৰ বাধ্যতা আৰু লোকৰ সুখৰ কাৰণে যি পথটো বাছি লৈছিলোঁ, সেই পথত মই প্ৰতি খোজে খোজে কান্দিবলগীয়া হৈছিল আৰু মোৰ অৱস্থা প্ৰায় মৰি মৰি জীয়াই থকাৰ দৰে হৈ পৰিছিল। এইটো সময়ত মই একো বুজিবলৈ পৰা নাছিলোঁ যে কোনটো শুদ্ধ আৰু কোনটো ভুল। সেয়া শুনি আপোনাৰো গাৰ নোম শিয়ৰি উঠিব যে কোনো পত্নীয়ে যে নিজৰ স্বামীৰ লগত এনেকুৱাও কৰিবলৈ পাৰে। আপোনালোকে হয়তো জীৱনৰ পৰা বিৰক্ত হোৱা বা জীৱনত বহুত দুখৰ বাহিৰে একো নোপোৱা মানুহ দেখিছে, কিন্তু মোৰ দৰে অসহায় পুত্ৰ, অসহায় ভাই আৰু অসহায় মানুহ হয়তো আপোনালোকে কেতিয়াও দেখা নাই। আচলতে সৰুৰে পৰা এতিয়ালৈকে মই বহুত কঠোৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল। যেতিয়া মোৰ বয়স 9 বছৰ আছিল, তেতিয়াই মোৰ দেউতাই এই পৃথিৱীৰ পৰা মোক এৰি থৈ গুচি গৈছিল। মোৰ মায়ে আমাৰ সকলো ভাই ভনীকে তুলি তালি ডাঙৰ দীঘল কৰিছিল। সেই সময়ত মোৰ 7মহীয়া এজনী ভনীও আছিল। মোৰ 3জনী ভনী আছিল আৰু ল'ৰা বুলিবলৈ ময়ে আছিলোঁ। চাৰিওজনে আমাৰ দেউতা অবিহনেই আমাৰ জীৱন আৰম্ভ কৰিছিলোঁ। মায়ে লোকৰ ঘৰত কাম কৰিবলৈ গৈছিল। মানুহে তেওঁৰ ওপৰত এতিয়া বেয়া নজৰ দিবলৈও লৈছিল। এতিয়া যাৰ যি মন যায় সেয়াই মাক ক'বলৈ লৈছিল। কিন্তু এগৰাকী অকলশৰীয়া মহিলাই কেনেকৈ নিজৰ ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰিছিল সেয়া অকল তেওঁহে ভালকৈ জানিছিল। মোৰ মা বহুতেই ভাল আছিল। তেওঁৰ নিজৰ সন্তানৰ দায়িত্ব পালন কৰিবলৈ কেতিয়াও হাৰ মনা নাছিল। আমাৰ পেট ভৰাবলৈ তেওঁ লোকৰ ঘৰত কাম কৰিবলৈ এৰি ফেক্টৰীত কাম বিচাৰি ফুৰিছিল। মোৰ মা দেখাত বহুত ধুনীয়া আছিল। মোৰ দেউতাও দেখিবলৈ বহুত স্মাৰ্ট আছিল। সেইকাৰণে আমি ভাই ভনী সকলোৱে দেখিবলৈ ধুনীয়া আছিলোঁ। সকলোতকৈ ধুনীয়া মই আছিলোঁ। মোৰ ভনীও দেখিবলৈ বহুত ধুনীয়া আছিল। আমাৰ ওচৰত টকা পইচা নহ'লেও ঈশ্বৰে আমাক সৌন্দৰ্যৰ ফালৰ পৰা কোনো অভাৱ দিয়া নাছিল। মোতকৈ সৰু মোৰ ভনীৰ নাম অমৃতা আছিল। তাৰ তলজনীৰ নাম আছিল ৰিংকু আৰু সকলোতকৈ সৰুজনীৰ নাম আছিল শালিনী। শালিনীৰ দেউতা ঢুকোৱাৰ কথা একোৱেই মনত নাছিল, কিন্তু মই মোৰ 3জনী ভনীৰে বৰ মৰমৰ হৈ পৰিছিলোঁ। কম বয়সতে মোৰ ঘৰৰ পৰিস্থিতি দেখি মনতে থিৰাং কৰিছিলোঁ যে এদিন নহয় এদিন মই মোৰ ঘৰৰ পৰিস্থিতি ভাল কৰিহে এৰিম। মোৰ ভনীকেইজনীক মই ভাল জীৱন এটা দিবলৈ চেষ্টা কৰিম, কিন্তু কপালত কি লিখা থাকে সেয়া কোনেনো জানে। আহিবলগীয়া দিনবিলাকত মোৰ লগত কি হ'বলৈ গৈ আছিল সেয়া মই নিজেই জনা নাছিলোঁ। লাহে লাহে সময়বিলাক পাৰ হ'বলৈ ধৰিলে। মোৰ মায়ে এটা ফেক্টৰীত কাম কৰি আমাৰ সকলো লালন পালন কৰি আহিছিল। তেওঁ নিজৰ কথা একোৱেই চিন্তা কৰা নাছিল। বহু লোকে এতিয়া মাৰ পৰা বহুত সুবিধা ল'বলৈ বিচাৰিছিল। মোৰ বহুত ভালকৈ মনত আছে, এদিন যেতিয়া ফেক্টৰী মেনেজাৰ ঘৰত মাইক চাকৰিৰ কাম কৰিবলৈ গৈছিল, তেতিয়া ময়ো তেওঁৰ লগতে গৈছিলোঁ। মাৰ যদি কিবা কামৰ প্ৰয়োজন হৈছিল তেতিয়া মই মাক সহায় কৰি দিছিলোঁ। সেইটো সময়ত মোৰ সৰু ভনীও বহুত সৰু আছিল। মাই যেতিয়া কামত লাগি আছিল তেতিয়া মই মোৰ সৰু ভনীকে চোৱা চিতা কৰিছিলোঁ। এদিন মই দেখিলোঁ যে মেনেজাৰে মোৰ মাক সাবটি ধৰিছে আৰু তেওঁ মাৰ লগত অসভ্যালি কৰিবলৈ ধৰিছিল। সেইদিনা তেওঁৰ পৰিয়ালৰ কোনো সদস্য ঘৰত উপস্থিত নাছিল আৰু মোৰ মায়ে অকলে ঘৰত কামবিলাক কৰি আছিল। মেনেজাৰে সদায় মাৰ ওপৰত বেয়া নজৰ ৰাখিবলৈ চেষ্টা কৰিছিল। তেওঁ মাৰ সন্মানৰ লগত খেলিবলৈ বিচাৰিছিল। সেই সময়ত মই বহু সৰু আছিলোঁ যদিও মাৰ চিঞৰ কান্দোন শুনি মই ভয় খাই গ'লোঁ। ভাবিবলৈ ধৰিছিলোঁ যে নিশ্চয় মায়ে কিবা বিপদত পৰিছে। মই তৎক্ষণাত মোৰ ভনীক মজিয়াতে বহুৱাই থলোঁ আৰু মই সেইফালে দৌৰিবলৈ ধৰিলোঁ যিফালে মেনেজাৰে মাক আমনি কৰি আছিল। মই ভাবি পোৱা নাছিলোঁ যে মই এতিয়া কি কৰোঁ। মেনেজাৰে গম পোৱা নাছিল যে মই তেওঁৰ পিছে পিছে গৈ থিয় হৈ আছোঁ। মোৰ মায়ে জোৰ জোৰকৈ চিঞৰি আছিল আৰু নিজকে মেনেজাৰ দুবাহুৰ পৰা মুক্ত কৰিবলৈ বিচাৰিছিল, কিন্তু সেই অসভ্যটোৱে মোৰ মাক এৰি দিবলৈ বিচৰা নাছিল। মই তৎক্ষণাত এডাল লাঠি লৈ আহিলোঁ আৰু পিছফালৰ পৰাই মেনেজাৰৰ মূৰত লাঠিৰে কোব শুধালোঁ। মই ইমান জোৰেৰে মাৰিছিলোঁ যে মেনেজাৰৰ মূৰটো ফাটি যাবলৈ ধৰিছিল। এতিয়া সেই সকলোবিলাক দেখি মোৰ মায়ে ভয় খাই গৈছিল।
মই মোৰ মাক লৈ তৎক্ষণাত ওলাই আহিলোঁ। সেইদিনা মোৰ মাক লৈ মোৰ বহুত বেয়া লাগিবলৈ ধৰিছিল। তেওঁ ঘৰলৈ আহি বহুত কান্দিছিল। সেই সময়তে মোৰ ঘৰৰ পৰিস্থিতি ঠিক কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছিলোঁ মই। এতিয়া মায়ে বেলেগ এটা কোম্পানীত কাম কৰা আৰম্ভ কৰিছিল। কিন্তু তেতিয়াও মোৰ মাক লৈ বহুত চিন্তিত হৈ পৰিছিলোঁ মই মাক কৈছিলোঁ যে ময়ো তোমাৰ লগত যাম। কিন্তু মায়ে কৈছিল যে নালাগে বাবা, তাত কোনো সমস্যা নহয় মোৰ। তাত মোক কোনেও আমনি নকৰিব, কাৰণ তাত কাম কৰা প্ৰায়খিনিয়ে মহিলা আছিল। তাত কাম কৰি মায়ে ইমানখিনি টকা উপাৰ্জন কৰি আনিছিল যে সেই টকাৰে আমি ভালকৈ দুসাঁজ খাবলৈ পাৰিছিলোঁ। মোৰ মা এগৰাকী বহুত পৰিশ্ৰমী মহিলা আছিল। মায়ে মোক ঘৰত মোৰ ভাই ভনীৰ চোৱা চিতাৰ দায়িত্ব দি থৈ গৈছিল। আমি কোনেও পঢ়া শুনা কৰিবলৈ পৰা নাছিলোঁ, কাৰণ এনেকুৱা পৰিস্থিতিত আমাক স্কুললৈ পঠিওৱাটো মাৰ বাবে বহুত অসম্ভৱৰ কথা আছিল। মায়ে যিটো ফেক্টৰীত কাম কৰিছিল, সেই ফেক্টৰীটো ঘৰৰ পৰা ভালেমান দূৰত আছিল। সেইবাবে তেওঁ ঘৰলৈ উভতি আহোঁতে কেতিয়াবা কেতিয়াবা দেৰি হৈ গৈছিল। মোতকৈও সৰু ভনীকেইজনীয়ে এতিয়া ৰন্ধা বঢ়া কৰিবলৈ শিকি লৈছিল আৰু ঘৰখনো চাফ চিকুণকৈ ৰাখিবলৈ জনা হৈছিল। চাওঁতে চাওঁতে মোৰ বয়স 23 বছৰ হৈ গৈছিল। মোৰ মা এতিয়া বুঢ়ী হৈ গৈছিল। তেওঁৰ বুঢ়া শৰীৰটো ইমানো শক্তি নাছিল যে তেওঁ ফেক্টৰীলৈ গৈ কাম কৰিবলৈ পাৰিব। 13 বছৰ বয়সতে মই কাৰ ছাৰ্ভিচিঙৰ গেৰেজ এটাত কাম কৰিবলৈ লৈছিলোঁ। তাত মই কাম শিকিবলৈও পাৰিছিলোঁ আৰু গেৰেজৰ মালিকে মোক অলপ অলপ পইচাও দিছিল। 18 বছৰ বয়সলৈকে মই তাতেই কাম শিকিলোঁ। তাৰপিছত মই সেই কামটো ইমানেই ভালকৈ শিকি ল'লোঁ যে গেৰেজৰ মালিকে মোক তেওঁৰ বাওঁ হাতখন বনাই লৈছিল। এতিয়া তেওঁ সকলো কাম মোৰ দ্বাৰাই কৰাইছিল আৰু মোক মাহৰ দৰমহাও তেওঁ দিছিল। মই এতিয়া সুখী আছিলোঁ। সেইকাৰণে এতিয়া মাক ফেক্টৰীলৈ কাম কৰিবলৈ যোৱা বন্ধ কৰি দিছিলোঁ আৰু মই নিজেই গেৰেজতে ভালদৰে কাম কৰিবলৈ লৈছিলোঁ। মই ইমানখিনি টকা পাইছিলোঁ যাৰ পৰা মই ঘৰখন ভালকৈ চলাবলৈ পাৰিছিলোঁ আৰু আমি সকলো সুখী হৈ পৰিছিলোঁ। কিন্তু কেতিয়াবা কেতিয়াবা মানুহৰ সৌন্দৰ্যতাই তেওঁক কিমানখিনি বিপদত পেলাব পাৰে সেই বিষয়ে মই নিজেই গম পোৱা নাছিলোঁ। যিবিলাক মানুহ দেখিবলৈ ধুনীয়া নহয়, তেওঁলোকে নিজকে ধুনীয়া কৰিবলৈ চেষ্টা কৰে। তেওঁলোকে ভাবে যে যদি মই দেখিবলৈ ধুনীয়া হ'লোহেঁতেন, তেনেহ'লে মোৰো জীৱন ধুনীয়া মানুহবিলাকৰ দৰে হ'লহেঁতেন। কিন্তু আপোনালোকে এই কথাটো নাজানে যে এই পৃথিৱীখনত ধুনীয়া মানুহক পচন্দ কৰে না কুৎসিত মানুহক পচন্দ কৰে। আমাৰ এই পৃথিৱীখন হৈছে স্বাৰ্থপৰ আৰু এনেকৈ পৃথিৱী চলি আছে। আমাৰ ঘৰখনতো লাহে লাহে সুখ আহিবলৈ ধৰিছিল। কেতিয়াবা কেতিয়াবা মই কামৰ পৰা অহা সময়ত আহোঁতে ভনীকেইজনীৰ কাৰণে কিবা কিবি খোৱা বস্তুও লৈ আহিছিলোঁ। উৎসৱ পাৰ্বণতো ভনীকেইজনীক নতুন নতুন কাপোৰ দিবলৈ পাৰিছিলোঁ মই। মোৰ মায়ে এতিয়া এই সকলোবিলাক দেখি বহুত সুখী হৈ পৰিছিল। মোৰ মায়ে এতিয়া মোৰ বিয়াৰ কথা উলিয়াইছিল, কিন্তু মই বিচৰা নাছিলোঁ মোৰ বিয়াখন আগতে হোৱাটো। মই অমৃতাক আগতে বিয়া দিবলৈ বিচাৰিছিলোঁ, যি মোতকৈ সৰু আছিল আৰু তাইক বিয়া দিব পৰা বয়সো হৈ গৈছিল। এনেতো ৰিংকু গাভৰু হৈছিল, কিন্তু তাইৰ এতিয়াও বিয়াৰ বয়স হোৱা নাছিল। সকলোতকৈ সৰু আছিল শালিনী। গোটেই দিনটো এতিয়া তাই ইফালে সিফালে খেলা ধূলা কৰি ফুৰিছিল। তাই এতিয়া ডাঙৰ হৈছিল যদিও তাইৰ এতিয়াও সৰুকালৰ অভ্যাসবিলাক যোৱা নাছিল। ঘৰৰ পৰিস্থিতি দিনে দিনে ভাল হৈ গৈ থাকিল, কাৰণ সময় সদায় একে হৈ নাথাকে। এদিন মই গেৰেজত কাম কৰি আছিলোঁ। তেনেতে এগৰাকী ধনী মহিলাৰ গাড়ী আমাৰ গেৰেজৰ বাহিৰত আহি ৰখিলহি। তেতিয়া সেই মহিলাগৰাকীয়ে দৰজাৰ গ্লাছখন নমালে আৰু মোৰ মালিকক ক'বলৈ ধৰিলে যে তেওঁৰ গাড়ীখন ছাৰ্ভিচিং কৰিবলৈ লাগে। মোৰ মালিকে তেতিয়া মোক মাত লগালে আৰু ক'লে যে মেডামৰ গাড়ীখন অলপ চেক কৰি দিয়া। মই বাহিৰলৈ ওলালোঁ আৰু গাড়ীখন চেক কৰিলোঁ। তেতিয়া দেখিলোঁ যে গাড়ীখনত ইমানেই প্ৰব্লেম আছিলে যে গাড়ীখন আনি গেৰেজত 24 ঘণ্টাৰ কাৰণে ৰাখিবই লাগিব। কিন্তু ছাৰ্ভিচিঙত অলপ বেছি সময়ো লাগিবলৈ পাৰে। কিন্তু তাৰ পিছতো আমি তেওঁক 24 ঘণ্টাৰ সময় দিলোঁ। মই এই বিষয়ে সেই মহিলাগৰাকীৰ লগত কথা পাতিবলৈ গাড়ীৰ দৰজাৰ ওচৰলৈ গ'লোঁ। মই তেতিয়া তেওঁক সেইবিলাক কথা কৈ আছিলোঁ। তেতিয়া মই মন কৰিছিলোঁ যে তেওঁ মোৰ কোনো কথাত গুৰুত্ব দিয়া নাছিল। মই তেতিয়া লক্ষ্য কৰিছিলোঁ যে তেওঁ একেৰাহে মোৰ ফালে চাই আছিল। সেই দিনটো মোৰ জীৱনৰ সকলোতকৈ ভয়ানক দিন আছিল। সেই দিনটোৰ পৰাই মোৰ জীৱন ধ্বংস হ'বলৈ আৰম্ভ হৈছিল। সেই মহিলাগৰাকীয়ে মোক ইমানেই অদ্ভুত চাৱনিৰে চাবলৈ ধৰিছিল যে সেয়া দেখি মোৰ লাজ লাগিবলৈ ধৰিছিল। তেওঁ বৰ মৰমেৰে মোৰ কথাৰ উত্তৰ দিলে, হ'ব বাৰু ঠিক আছে, মই কাইলৈ এইটো সময়ত আহি মোৰ গাড়ীখন লৈ যাম। তেওঁ নিজৰ গাড়ীখন থৈ বেলেগ এখন গাড়ীত উঠি গুচি গ'ল।
আমি সেইদিনা ৰাতিলৈকে তেওঁৰ গাড়ীখন ঠিক কৰি দিছিলোঁ আৰু পিছদিনা যেতিয়া তেওঁ গাড়ীখন নিবলৈ আহিল তেতিয়াও তেওঁ মোৰ ফালে একেৰাহে ঘূৰি চাই আছিল। মই দেখিছিলোঁ যে যেতিয়া গাড়ীৰ পইচা দিয়াৰ সময় হৈছিল তেতিয়া তেওঁ পইচা মোৰ মালিকক নিদি মোক তেওঁৰ ওচৰলৈ মাতিলে আৰু বিল যিমান হৈছিল তাতকৈ বেছি পইচা মোৰ হাতত দিলে। মই তেতিয়া ক'লোঁ যে মেডাম পইচা আপুনি বেছিকৈ দিছে। তেতিয়া তেওঁ ক'লে যে নহয়, এয়া তোমাৰ কষ্টৰ প্ৰাপ্য, তুমি মোৰ গাড়ীখন বহুত ভালদৰে ছাৰ্ভিচিং কৰিছা। এনেকৈ কৈ তেওঁ তাৰ পৰা আঁতৰি গুচি গ'ল। মই মালিকক তেওঁৰ হিচাপৰখিনি দি বাকী টকাখিনি মোৰ হাতত ৰাখি থলোঁ। পিছদিনা আকৌ মহিলাগৰাকী আমাৰ গেৰেজলৈ আহিল, কিন্তু সেইদিনা মই কামলৈ যোৱা নাছিলোঁ। এনেতো আমাৰ গেৰেজ সপ্তাহৰ প্ৰতিটো দিনতেই খোলা থাকিছিল। মই দিনে ৰাতিয়ে পৰিশ্ৰম কৰিছিলোঁ। মই জিৰণি ল'বলৈ সময় পোৱা নাছিলোঁ। সেইকাৰণে সপ্তাহৰ এটা দিন মই আৰাম কৰিছিলোঁ। মালিকৰো এই কথাটোক লৈ কোনো আপত্তি হোৱা নাছিল। সেইদিনা মহিলাগৰাকীয়ে গেৰেজলৈ আহি মালিকক মোৰ কথা সুধিবলৈ ধৰিছিল। মালিকে কৈছিল যে মই ছুটীত থকা বুলি। সেই কথা শুনাৰ পিছত তেওঁৰ মুখখন অলপ ক'লা পৰি গৈছিল। তেওঁ মালিকৰ পৰা মোৰ ঘৰৰ ঠিকনাটো বিচাৰিছিল আৰু মোৰ ফোন নম্বৰটোও বিচাৰিছিল। তেওঁ ঠিকনাটো পোৱাৰ পিছত তেওঁ মোৰ ঘৰলৈ বুলি আহি গৈছিল। যেতিয়া তেওঁ আমাৰ ঘৰৰ দৰ্জাত টুকুৰিয়াইছিল তেতিয়া সময় প্ৰায় ৩ বাজিছিল। মই মোৰ কোঠাত তেতিয়া শুই আছিলোঁ। ঘৰৰ দৰ্জাখন অমৃতাই খুলি দিছিল। অমৃতাই তেওঁক দেখি সুধিছিল, আপুনি? তেতিয়া তেওঁ কৈছিল যে মই ৰাঘৱক লগ কৰিবলৈ আহিছিলোঁ। তেতিয়া অমৃতাই কৈছিল যে দাদাটো এতিয়া শুই আছে, আপোনাৰ কি কাম আছিলনো তেওঁৰ লগত? তেতিয়া মহিলাগৰাকীয়ে কৈছিল যে তেওঁৰ লগত মোৰ এটা গুৰুত্বপূৰ্ণ কথা পাতিবলৈ আছে। মোৰ ভণ্টি আমাৰ পদূলিত ৰখাই থোৱা তেওঁৰ ডাঙৰ গাড়ীখনলৈ চাই আছিল। মহিলাগৰাকীক দেখি তাই অলপ আচৰিত হৈছিল, কাৰণ আজিলৈকে কোনো ইমান ডাঙৰ গাড়ী লৈ ধনী মহিলা আমাৰ ঘৰলৈ অহা নাছিল। অমৃতাই তেওঁক ঘৰৰ বাহিৰতে ৰখিবলৈ ক'লে আৰু তৎক্ষণাত ঘৰৰ ভিতৰলৈ আহি মাক আৰু ভনীক এই কথাটো জনালে। মায়ে তেতিয়া ক'লে যে মই চাই লওঁ কোন আহিছে। মায়েও সেই মহিলাগৰাকীক সেই প্ৰশ্নকে কৰিলে। তেতিয়া মহিলাগৰাকীয়ে ক'লে যে আপোনালোকে ইমান আচৰিত হোৱাৰ কোনো কাৰণ নাই। মই আপোনাৰ ল'ৰাক লগ কৰিবলৈ আহিছোঁ। মোৰ এটা গুৰুত্বপূৰ্ণ কথা তেওঁৰ লগত আছে। মোৰ মায়ে তেতিয়া লগে লগে মোৰ কোঠালৈ আহিলে আৰু মোক জগাবলৈ চেষ্টা কৰিলে। তেওঁ মোক ক'লে যে কোনো সীমা নামৰ মহিলা এগৰাকীয়ে তোমাক লগ কৰিবলৈ আহিছে। সীমা নামটো মই প্ৰথমবাৰ শুনিছিলোঁ, কাৰণ সেই নামৰ কোনো মহিলাকে আজিলৈকে মই চিনি পোৱা নাছিলোঁ। মায়ে ক'লে, বোপা এবাৰ গৈ চাই আহা। তেওঁ কৈছে যে তোমাৰ লগত কিবা এটা গুৰুত্বপূৰ্ণ কথা আছে। মই ভাবিছিলোঁ যে মোৰ কোনো কাষ্টমাৰ হ'ব পাৰে, কিন্তু তথাপিও মই খং কৰিবলৈ ধৰিছিলোঁ যে কাষ্টমাৰ যোনেই নহওক কিয় তেওঁক মোৰ ঘৰৰ ঠিকনাটো কোনে দিলে। তাৰপিছত মই তৎক্ষণাত উঠি ঘৰৰ দৰ্জাৰ মুখলৈ গৈ সেই মহিলাগৰাকীক দেখি আচৰিত হৈ পৰিছিলোঁ। মই তেওঁক চিনি পাইছিলোঁ। মই তেওঁক কেনেকৈ পাহৰিবলৈ পাৰিম? তেওঁৰ বয়সটো প্ৰায় 55 বছৰমান আছিল, কাৰণ তেওঁৰ মুখত তেওঁৰ বয়সৰ ছাপ স্পষ্টকৈ দেখিবলৈ পোৱা গৈছিল। কিন্তু ধনী লোকসকলে টকা পইচাৰ বলত নিজকে ধুনীয়া কৰি ৰাখিবলৈ সম্পূৰ্ণ চেষ্টা কৰে, কিন্তু নিজৰ বয়স যিমান লুকুৱাবলৈ চেষ্টা কৰিলেও বাঢ়ি অহা সময় মানুহৰ সন্মুখত লুকাই ৰাখিবলৈ নোৱাৰে। সেই মহিলাগৰাকীয়ে মোক ক'লে যে মোৰ তোমাৰ লগত এটা গুৰুত্বপূৰ্ণ কথা আছে। মই এতিয়া মৌন হৈ সেই মহিলাগৰাকীৰ লগত ঘৰৰ বাহিৰলৈ ওলাই গ'লোঁ। এখন চাহৰ হোটেললৈ গৈ মই তেওঁৰ লগত কথা পাতিলোঁ। চাহ খাই থকাৰ সময়ত সেই মহিলাগৰাকীয়ে মোক বৰ এটা অদ্ভুত কথা ক'লে, যিটো কথা শুনি মই একেবাৰে নিথৰ হৈ পৰিছিলোঁ। সেই মহিলাগৰাকীয়ে কৈছিল যে মই তোমাৰ লগত বিয়া হ'বলৈ বিচাৰিছোঁ, মোৰ তোমাক পচন্দ হৈছে। তেওঁৰ কথাটো শুনি মই এতিয়া আচৰিত হৈ পৰিছিলোঁ। মই বহুত দেৰিলৈকে তেওঁৰ মুখৰ পৰা ওলোৱা শব্দকৈ তাক বিশ্বাস কৰিব পৰা নাছিলোঁ যে তেওঁ কৈ থকা কথাখিনি সঁচানে মোৰেই ভ্ৰম হৈছিল। মই কিবা ভুল শুনি আছোঁ নেকি বাৰু? কিন্তু তেওঁ যেতিয়া আকৌ সেই কথাকে পুনৰাই ক'লে তেতিয়া মই পুনৰ আচৰিত হৈ পৰিছিলোঁ। মই ক'লোঁ, আপুনি এয়া কি কৈ আছে? বিয়া পতা কোনো সৰু ল'ৰা ছোৱালীৰ খেল নহয় যে আপুনি কৈ দিলে আৰু মই লগে লগে আপোনাৰ কথাত মান্তি হৈ যাম। চোৱা, মই তোমাৰ ঘৰো দেখিছোঁ। ভঙা চিঙা এটা সৰু ঘৰ, দৰিদ্ৰতাৰ জীৱন এটা তুমি কটাই আছা। তোমাকনো এনেকুৱা জীৱন এটাই কি দিবলৈ পাৰিব? মোক বিয়া কৰালে তোমাৰ জীৱনটোৱেই সলনি হৈ যাব। মই তোমাক টকাৰে এনেকৈ উপচাই পেলাম যে তোমাৰ কেতিয়াও কোনো বস্তুৰে অভাৱ নহ'ব। মোৰ সন্মুখত সেই মহিলাগৰাকীয়ে এটা চুটকেছ ৰাখিলে আৰু চুটকেছৰ পৰা বহুত টকা উলিয়াই মোৰ সন্মুখত ৰাখি ক'লে যে এইবিলাক সকলো তোমাৰ। যদি কম হৈছে তেনেহ'লে তুমি মোক কৈ দিবা, ইয়াতকৈ বেছি টকা তোমাৰ ঘৰলৈ মই পঠিয়াই দিম।
তেওঁ তেওঁৰ মোবাইল নম্বৰ থকা এখন কাৰ্ডো তাত ৰাখিছিল। তেওঁ ক'লে যে তুমি তোমাৰ ঘৰৰ পৰিস্থিতি ঠিক কৰিবলৈ বিচৰা নে নাই, তুমি তোমাৰ ভনীকেইজনীৰ ভালকৈ বিয়া দিবলৈ নিবিচৰা নেকি। প্ৰথমতে মই তেওঁৰ কথা মানা কৰিছিলোঁ, তেওঁৰ টকা তেওঁক মই উভতাই দিছিলোঁ। কিন্তু পিছ মুহূৰ্ততে তেওঁ ক'লে যে যিগৰাকী মাতৃয়ে তোমাক ইমান কষ্টৰে ডাঙৰ দীঘল কৰি তুলিছিল, সেইগৰাকী মহিলাকো তুমি সুখ দিবলৈ নিবিচৰা নেকি। যদি বিচৰা তেনেহ'লে তুমি এই টকাখিনি স্বীকাৰ কৰিবই লাগিব। আৰু তোমাৰ ভনীকেইজনীও এতিয়া গাভৰু হৈ আহিছে, আৰু তেওঁলোককো তুমি ভাল ঘৰত বিয়া দিবলৈ লাগিব, যাতে তেওঁলোকক তুমি গোটেই জীৱন সুখত দেখিবলৈ পাৰা। এতিয়া তুমি এই টকাখিনি ল'বই লাগিব, কাৰণ তোমাৰ হাতত ইমান টকা থাকিলেহে তুমি সেইবিলাক কৰিবলৈ পাৰিবা। মহিলাগৰাকীয়ে যেতিয়া এই কথাটো ক'লে তেতিয়া সম্পূৰ্ণৰূপে মোৰ মগজুটো সলনি হৈ গৈছিল। মোৰ ভনীকেইজনীৰ কথা মনলৈ আহিবলৈ ধৰিলে, আৰু ভাল ঘৰত বিয়া দিবলৈ হ'লে মোক টকাৰ প্ৰয়োজন আছে। সেইকাৰণে মই মোৰ জীৱনটোৰ কথা পাহৰি মোৰ পৰিয়ালটোক সুখত ৰাখিবলৈ বিচাৰিছিলোঁ, কাৰণ মই নিজতকৈ বেছি তেওঁলোকৰ কথা বেছি চিন্তা কৰিছিলোঁ। মই বিচৰা নাছিলোঁ তেওঁলোকৰ কোনো সমস্যা হোৱাটো। লাগিলে মই সেই বুঢ়ী মহিলাগৰাকীক বিয়া পাতিবলগীয়া নহওক কিয়, মই গোটেই জীৱনটো দুখত থাকিবলৈ সাজু আছিলোঁ। কিন্তু মোৰ ভনী আৰু মাক মই সুখত ৰাখিবলৈ বিচাৰিছিলোঁ। সেইকাৰণে মই সেই মহিলাগৰাকীৰ কথাত মান্তি হৈ গ'লোঁ আৰু ক'লোঁ যে মই এই টকাখিনি স্বীকাৰ কৰিছোঁ। মোৰ উত্তৰ হ'ব বুলি শুনি সেই মহিলাগৰাকীৰ সুখৰ কোনো সীমাই নাছিল। মই সেই টকাখিনি এতিয়া ঘৰলৈ লৈ আহিলোঁ। মোৰ মনত এতিয়া এটা মাত্ৰ কথাই আহি আছিল যে মই গৈ ঘৰত মোৰ মা আৰু ভনীক কি বুলি ক'ম। তেওঁলোকক মই এতিয়া এই কথাটো ক'বলৈ নোৱাৰোঁ যে মই এগৰাকী বুঢ়ী মহিলাক বিয়া কৰোৱাৰ সিদ্ধান্ত লৈছোঁ, আৰু সেই মহিলাগৰাকীয়ে মোক এই টকাখিনি দিছে। কাৰণ মই যদি এতিয়াই এই কথা কৈ দিওঁ তেনেহ'লে মোৰ মায়ে সেই কথা কেতিয়াও মানি নল'ব। সেইকাৰণে মই কিবা নহয় কিবা এটা মিছা কথা ক'বই লাগিব। মই মাক ক'লোঁ যে মা, এই টকা মোৰ মালিকে মোক দিছে। তেতিয়া মায়ে মোক সুধিলে যে কোন মালিকে দিছে। তোমাৰ গেৰেজৰ মালিকটো ইমান ধনী নহয়। তেওঁৰ ওচৰত যদি ইমান টকা আছিল তেনেহ'লে তেওঁ সেই সৰু গেৰেজটো কিয় চলাই আছে, কোনো ডাঙৰ ব্যৱসায় কিয় কৰা নাই তেওঁ। তেতিয়া মাক ক'লোঁ যে মা, গেৰেজলৈ অহা এজন মানুহে গাড়ী ঠিক কৰিবলৈ আহিছিল, আৰু তেওঁৰ গাড়ীখনৰ অৱস্থা বহুতেই বেয়া আছিল। কিন্তু মই তেওঁৰ গাড়ীখন অতি সোনকালে ঠিক কৰি দিছিলোঁ। মোৰ কামত সন্তুষ্ট হৈ তেওঁ মোক এই টকা দিছে। তেওঁ এগৰাকী বহুত ধনী মানুহ, আৰু তেওঁৰ বহুত ডাঙৰ ব্যৱসায় আছে। এই টকাখিনি তেওঁ মোক উপহাৰ হিচাপে দিছে। মই টকাখিনি ল'বলৈ মান্তি হোৱা নাছিলোঁ। তেওঁ বহুত জোৰ জবস্তি কৰি মোক দিছিল। তেতিয়া মোৰ মায়ে ক'লে যে এয়াতো বহুত ভাল কথা। তেতিয়া মই কৈছিলোঁ যে ভগৱানে যেতিয়া দিয়ে তেতিয়া একেবাৰে মন ভৰাই কিনি দিয়ে। ইমানখিনি টকা একেলগে দেখি মোৰ মা আৰু ভনীকেইজনী আনন্দতে নাচি উঠিছিল। মা আৰু ভনীৰ ফূৰ্তি দেখি মোৰ মনৰ পৰা দুখ পলকতে নোহোৱা হৈ গৈছিল। সেই টকাৰে মই মোৰ ভনীকেইজনীক ভাল ভাল ঘৰত বিয়া দিলোঁ, আৰু মাকো ক'তো কাম কৰিবলৈ যাবলৈ মানা কৰি দিলোঁ। বাকী থকা অলপ টকাৰে মই মোৰ এটা সৰুকৈ ঘৰ বনালোঁ, আৰু অলপ টকাৰে মই সৰুকৈ মোৰ এটা বিজনেছ আৰম্ভ কৰিলোঁ। এতিয়া আমি সকলোৱে শান্তিৰে থাকিবলৈ লৈছিলোঁ। এদিন আকৌ সেই মহিলাগৰাকী আমাৰ ঘৰলৈ আহিল। মই তেওঁক লৈ ওচৰৰে ধাবা এখনলৈ গুচি গ'লোঁ, আৰু তাত গৈ তেওঁৰ লগত কথা পাতিবলৈ ধৰিলোঁ। সেই মহিলাগৰাকীয়ে ক'বলৈ ধৰিলে, এতিয়াতো তুমি মোক বিয়াখন পাতিবই লাগিব। তুমি যদি কোৱা মই তোমাৰ ঘৰলৈ গৈ তোমাৰ মাৰ লগতো কথাটো পাতিম। মই সেই মহিলাগৰাকীক ক'লোঁ যে মোক আৰু অলপ সময়ৰ প্ৰয়োজন আছে। কিন্তু সেই মহিলাগৰাকী মোৰ কথাত মান্তি হোৱা নাছিল, আৰু মোক একো নোকোৱাকৈ তাৰ পৰা উঠি চিধাই মোৰ ঘৰলৈ বুলি গুচি আহিলে, আৰু মাক সকলো কথা কৈ দিলে। যেতিয়া মায়ে এই কথাটো গম পালে তেতিয়া মায়ে মোৰ গালত জোৰকৈ এটা চৰ মাৰিলে, আৰু ক'লে যে আজিৰ পৰা তোৰ লগত মোৰ কোনো সম্পৰ্ক নাই। তই ঠগবাজি কৰি অনা টকা মোৰ হাতত দিছিলি, আৰু মিছা সুখ আৰু শান্তি মোক দিবলৈ চেষ্টা কৰিছিলি। তই নিজৰ জীৱনটো নিজে ধ্বংস কৰিবলৈ গৈ আছ। তোৰ বয়স আৰু এওঁৰ বয়সৰ মাজত পাৰ্থক্য কিমান আছে তই চোৱা নাই নেকি? তই এতিয়া মানে এগৰাকী বুঢ়ী মহিলাকহে বিয়া কৰাবি। তোৰ দেউতাৰে যে কিমান সন্মান অৰ্জন কৰিছিল সেই সকলোবিলাক তই আজি মাটিৰ লগত মিহলি কৰি দিলি। মই তেতিয়া মাক ক'লোঁ যে মায়ে মই এওঁক কথা দিছিলোঁ, আৰু সেই কথাটো এতিয়া মই মানিবই লাগিব। মায়ে খঙেৰে কোঠাৰ ভিতৰলৈ গুচি গ'ল। মই সেই মহিলাগৰাকীক ক'লোঁ যে আমি কালিলৈ বিয়া পাতিম। সেই মহিলাগৰাকী তেতিয়া তাৰ পৰা গুচি গ'ল, আৰু পিছদিনাই তেওঁ সকলো বন্দবস্ত কৰি আমাক নিবলৈ আহি গ'ল। মোৰ মায়ে মোৰ লগত যোৱা নাছিল। মই সম্পূৰ্ণৰূপে ভাগি পৰিছিলোঁ, কাৰণ মই কেতিয়াও ভবাও নাছিলোঁ যে মোৰ লগত এনেকুৱা কিবা এটা হ'বলৈ পাৰে।
মই অকলেই গুচি গৈছিলোঁ আৰু সেই বুঢ়ী মহিলাগৰাকীক বিয়া কৰাই তেওঁৰ লগত থাকিবলৈ ল'লোঁ। মোৰ মালৈ এতিয়া বহুত মনত পৰিবলৈ ধৰিছিল, কিন্তু এতিয়া মায়ে মোৰ লগত কোনো ধৰণৰ কথা পতা নাছিল আৰু মোক তেওঁ ঘৰত সোমাবলৈও দিয়া নাছিল। মোৰ ঈশ্বৰৰ ওপৰত বিশ্বাস আছিল যে এদিন নহয় এদিন মায়ে মোক নিশ্চয় ক্ষমা কৰি দিব, কিন্তু তেনেকুৱা একো নহ'ল। তেওঁ মোৰ পৰা দূৰে দূৰেই থাকিল। মোৰ এই কাৰ্যত মোৰ ভনীকেইজনীও মোক বহুত খং কৰিছিল। মোৰ মাৰ চোৱা চিতা এতিয়া তেওঁলোকেই কৰিবলৈ ধৰিছিল, কাৰণ মা এতিয়া তেওঁলোকৰ ওচৰলৈ গুচি গৈছিল। মই এতিয়া এই কথাটোক লৈ সন্তুষ্ট আছিলোঁ যে মা ভনীকেইজনীৰ ওচৰত আছে, যেতিয়া সুখেৰে আছে আৰু তেওঁ অকলে থকা নাই। কিন্তু ইফালে সেই বুঢ়ী মহিলাগৰাকীয়ে প্ৰথম কেইদিনমান মোৰ লগত বহুত ভাল ব্যৱহাৰ কৰিলে, কিন্তু তাৰপিছত তেওঁ মোৰ লগত যি কৰা আৰম্ভ কৰিলে সেয়া শুনিলে আপোনালোকৰো গাৰ নোম শিয়ৰি উঠিব। ঘৰলৈ যদি কোনোবা মানুহ আহে, তেনেহ'লে মই যদি তেওঁলোকৰ লগত কথা পাতোঁ, তেনেহ'লে তেওঁ মোক লাঠিৰে কোবাইছিল আৰু ৰাতি জোৰ জবস্তি কৰি তেওঁৰ লগত মোক বিচনাত শুবলৈ দিছিল আৰু কৈছিল যে মোক তুমি সন্তুষ্ট কৰা। মই গোটেই নিশা তেওঁৰ লগত লাগি থাকিছিলোঁ, কিন্তু তাৰপিছতো তেওঁ কৈছিল যে মই সন্তুষ্ট হোৱা নাই। আৰু যেতিয়া মই কৈছিলোঁ যে মই ভাগৰি পৰিছোঁ, মোৰ ভিতৰত আৰু ইমান শক্তি নাই, তেতিয়া তেওঁ মোক আকৌ জোৰেৰে কোবাবলৈ ধৰিছিল। মই ভাবি পোৱা নাছিলোঁ যে আচলতে মই কেনেকুৱা মেৰপাকত ফচি গৈছিলোঁ। কেইটামান টকাৰ কাৰণে মই নিজ হাতেৰে নিজৰ জীৱনটো ধ্বংস কৰি পেলালোঁ। কিন্তু তাৰপিছতো মই এই কথা কেতিয়াও কাৰোৰে আগত ক'বলৈ চেষ্টা কৰা নাই, কাৰণ মা আৰু ভনীৰ বাহিৰে মোৰ এই জীৱনত আপোন বুলিবলৈ কোনোৱেই নাছিল। এতিয়া মই তেওঁলোকক এইবিলাক কথা কৈ চিন্তিত কৰিবলৈ বিচৰা নাছিলোঁ, আৰু মই ইয়াৰ পৰা পলাই যাবলৈও পৰা নাছিলোঁ, কাৰণ এই মহিলাগৰাকী ইমানেই চতুৰ আছিলে যে মই ইয়াৰ পৰা পলাই গ'লেও তেওঁ মোৰ লগতে মোৰ গোটেই পৰিয়ালটোকে মাৰি পেলাব। মই ভাবি পোৱা নাছিলোঁ যে আচলতে মই এতিয়া কি কৰিম। সৰু সৰু কথাতে সেই মহিলাগৰাকীয়ে এতিয়া মোৰ ওপৰত খং কৰিছিল, আৰু খঙৰ লগতে তেওঁ মোক মাৰপিটো কৰিছিল। মহিলাগৰাকীয়ে মোক কেতিয়াও পেট ভৰাই খাবলৈ দিয়া নাছিল। তেওঁ মোক কৈছিল যে যদি তুমি ভালকৈ খাই শকত হৈ যোৱা, ওজন বঢ়াই লোৱা, তেনেহ'লে মোক কোনে সন্তুষ্ট কৰিব। সেইকাৰণে তেওঁ মোক ভালকৈ খাবলৈ দিয়া নাছিল। তাৰোপৰি গোটেই নিশা তেওঁ মোৰ লগত সেইবিলাক কাম কৰি থাকিছিল। এতিয়া মই ইমানবিলাক অত্যাচাৰ একেলগে সহ্য কৰি আহিছিলোঁ। এতিয়া মই এই মেৰপাকত সম্পূৰ্ণৰূপে ফচি গৈছিলোঁ। মোৰ ভালকৈ ফুৰা চকা কৰিবলৈও গাত এতিয়া শক্তি নোহোৱা হৈ পৰিছিল, কাৰণ ভোকত থকা কাৰণে মোৰ মূৰ ঘূৰাবলৈ লৈছিল, আৰু মাৰপিট বেছিকৈ কৰাৰ কাৰণে মোৰ হাত ভৰিত ঘাঁ লাগিবলৈ ধৰিছিল। মই বুজিব পৰা নাছিলোঁ এতিয়া মই কি কৰিম। তেনেতে এদিন মই একেবাৰে অচেতন অৱস্থাত চকী এখনত বহি আছিলোঁ। সেই মহিলাগৰাকীয়ে বজাৰলৈ গৈছিল। তেতিয়াই তেওঁৰ ড্ৰাইভাৰজন মোৰ ওচৰলৈ আহিলে আৰু ক'বলৈ ধৰিলে যে তুমি বিচৰা যদি মই তোমাক ইয়াৰ পৰা উলিয়াই পঠাবলৈ পাৰিম। তেতিয়া মই ক'লোঁ যে মই পলাই ক'লৈ যাম। সেই মহিলাগৰাকীয়ে মোৰ সকলো ঠিকনাই চিনি পায়। মই নিবিচাৰোঁ যে মোৰ কাৰণে মোৰ গোটেই পৰিয়ালটোৰ শাস্তিৰ সন্মুখীন হোৱাটো। তেতিয়াই তেওঁ ক'লে যে এতিয়া আৰু সময় নাই, এটাই ৰাস্তা আছে তোমাৰ হাতত। তুমি যদি পুলিচৰ সহায় লোৱা, তেনেহ'লে সেই মহিলাগৰাকীয়ে নিশ্চয় শাস্তি পাব। সেই কথাটোৰ পৰা মই অলপ সন্তুষ্ট হোৱাৰ দৰে হ'লোঁ। মই এতিয়া সেই ড্ৰাইভাৰৰ লগত তাৰ পৰা চিধাই পুলিচ ষ্টেচনলৈ বুলি গ'লোঁ আৰু তাত এখন এজাহাৰ লিখি দিলোঁ। এতিয়া পুলিচ ইন্সপেক্টৰজনে ইমানেই ভালকৈ অনুসন্ধান কৰিছিল যে সেই মহিলাগৰাকীৰ সকলো দুখ উলিয়াই লৈছিল। এতিয়া তেওঁৰ শাস্তি হৈ গৈছিল আৰু তেওঁ এতিয়া জেলত আছিল। মই মোৰ অৱশৰীৰে মোৰ ভনীৰ ঘৰত উপস্থিত হ'লোগৈ। তাত মোক এনেকুৱা অৱস্থাত দেখাৰ লগে লগে মা আৰু ভনীয়ে দৌৰি আহিলে আৰু মোক খং নকৰি সুধিলে যে এইবিলাক তোমাৰ কেনেকৈ হ'ল। তেতিয়া মই তেওঁলোকক সকলো কথা কৈ দিলোঁ। সেই সময়ত মোৰ মা আৰু ভনীয়ে কৈছিল যে এইবিলাক তুমি সকলো জানি বুজিয়েই কৰি লৈছিলা। যদি তুমি সেই মহিলাজনীৰ পৰা টকা নললাহেঁতেন, তেনেহ'লে আজি তোমাৰ এই অৱস্থাটো নিশ্চয় নহ'লহেঁতেন। আমি দুখীয়া হৈ থাকিলেও আজি এই অৱস্থাটো দেখিবলগীয়া নহ'লহেঁতেন। এতিয়া মোৰ মা আৰু ভনীয়ে মোক সুস্থ কৰি তুলিবলৈ বহুত যত্ন ল'লে। যেতিয়া মই ভালকৈ সুস্থ হ'লোঁ, তেতিয়া মই সেই মহিলাগৰাকীৰ বিষয়ে জানিবলৈ চেষ্টা কৰি গম পালোঁ যে মহিলাগৰাকীক তেওঁৰ স্বামীয়ে কোনো আন মহিলাৰ কাৰণে ডিভোৰ্চ দিছিলে, আৰু সেই সকলোবিলাক টকা সম্পত্তি তেওঁৰ বাপেকৰ আছিল, আৰু তেওঁ যেনেকৈ ইচ্ছা তেনেকৈ উৰুৱাই আছিল। তেওঁৰ মাক দেউতাক 6 মাহমান আগতে কোনো দুৰ্ঘটনাত মৃত্যু হৈছিল। তাৰপিছত তেওঁ নিজকে বৰ অকলশৰীয়া অনুভৱ কৰিছিল, আৰু সেই সময়ত তেওঁ নিসংগতাত পৰি অলপ মানসিকভাৱে অসুস্থও হৈছিল।
যাৰ বাবে তেওঁ মোৰ লগত তেনেকুৱা আচৰণ কৰিছিল। প্ৰিয় দৰ্শক, এটা বয়সৰ পিছত আমাৰ সকলোৰে জীৱন সংগী বা লগৰী বহুতেই প্ৰয়োজন হয়। আৰু যেতিয়া আমাক তেনেকুৱা বয়সতে কোনো আপোন মানুহে এৰি থৈ গুচি যায়, তেতিয়া তেওঁ নিসংগতাৰ চিকাৰ হ'বলগীয়া হয়, যাৰ বাবে এই শাস্তিকণ আমি গোটেই জীৱন ভুগিবলগীয়া হয়। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।